পঞ্চায়তত বাউণ্ডাৰী ৱাল লেপটপ আৰু ডেস্কটপক কেন্দ্ৰ কৰি যি বিতৰ্কৰ সৃষ্টি হৈছে এই সন্দৰ্ভত কি কৰিছে? মই পোনপ্ৰথমে আমাৰ অঞ্চলৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিশেষকৈ চাৰিংগাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ বুথদাতা ৰাইজ, মুৰব্বীয়ানসকল, যুৱক ভাই বন্ধু, আলিম সমাজ, শিক্ষক সমাজ তথা অতি শ্ৰদ্ধা আমাৰ মা ভনীসকল, আপোনালোকক আমি মাতি আনিছোঁ অলপ স্পষ্টীকৰণ দিবৰ কাৰণে যে আজি 4-5 মাহ ধৰি 2জন ব্যক্তিয়ে পঞ্চায়তৰ কাম কাজক ৰোধ কৰিব বিচাৰিছে বা বিভিন্ন বিষয়লৈ থানাত গৈ গোচৰ ধৰে বা বিভিন্ন বিভাগত গৈ সিহঁতে কমপ্লেইন কৰে। সেই সন্দৰ্ভত আপোনালোকক মাতিছিলোঁ। মই প্ৰথম স্পষ্টীকৰণ দিব বিচাৰিছোঁ, আমাৰ পঞ্চায়তৰ সভানেত্ৰী তথা ভাইচ প্ৰেচিডেণ্ট মেম্বাৰসকলৰ হৈ মই যিহেতু এই বডিৰ এজন মুৰব্বী, মই সেইসকলক লৈ ইলেকশ্যনত খেলিছিলোঁ। মোৰ লগত আমাৰ এই পঞ্চায়তৰ বিভিন্ন স্তৰৰ মুৰব্বীসকলো আছিলে, কিন্তু যিকোনো সময়ত মোক সেইসকলে সাংগুৰ খুৱাই দিয়ে কাৰণে মই আজি উপস্থাপন কৰিব লগা হৈছে। যিকোনো কেছত মোকে সোমাই দিয়ে পঞ্চায়ত ৰিলেটেড কেছত। যোৱা পৰহি এটা কেছ হৈছে, সেই কেছটোকে 3জন আসামী দিয়া হৈছে, তাতে মোকো সোমাই দিছে। মই কিন্তু নন পেয়াৰাই, মই কোনো পঞ্চায়তৰ এজন সদস্যও নহয়, মই এই পঞ্চায়তৰ বডিৰ এজন মুৰব্বী। মই আপোনালোকক প্ৰথম এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে অভিযোগ পাইছে যে আমাৰ এই চাৰিংগাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ এজন সদাশয় ব্যক্তি নাছিৰুদ্দিন বুলি আপোনালোকে চিনি পায়। এখেতে প্ৰায় 7টা অভিযোগ মিছামিছি কৰিছিলে, কিন্তু আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। সেই ব্যক্তিজনে অভিযোগ আনিছে যে পঞ্চায়তৰ সভানেত্ৰী বা ছেক্ৰেটাৰীয়ে বডিয়ে লেপটপ আৰু প্ৰিণ্টাৰ আৰু ডেস্কটপ হৰলকি কৰিছে। মই আপোনালোকক দিব বিচাৰিছোঁ, আপোনালোকে দেখিছে এয়া হলকৈ লেপটপ আপোনালোকে আহি পাইছে, এয়া হৈছে ওই প্ৰিণ্টাৰ। এই ডেস্কটপ আৰু প্ৰিণ্টাৰৰ কিনা আপোনালোকক ইনভইচ মই দেখাই আছোঁ, আপোনালোকে দেখিছে ইনভইচ আছে, কোটেশ্যন আছে, সব আছে, আপোনালোকে দেখি পাইছে। কোনো ধৰণৰ এইখিনি হৰলকি হোৱা নাই। আৰু এটা কথা হ'ল ডেস্কটপৰ কথাটো, ডেস্কটপ একচুৱেলি আজিলৈকে আমি পোৱা নাই। জিলা পৰিষদ অফিচত ফালৰ পৰা দিছে বুলি সেইসকলে অভিযোগ কৰিছে যে কেইচু কৰিছে ইয়াতে প্ৰিণ্টাৰ, লেপটপ আৰু ডেস্কটপৰ কথাটো, কিন্তু আমি কোনো ধৰণৰ বস্তু জিলা পৰিষদ অফিচৰ পৰা পোৱা নাই। যোৱাকালি ফেচবুকত যেতিয়া কেছখিনি দেখা পাইছিলোঁ, দেখি পোৱাৰ পিছতে আমি ছেক্ৰেটাৰীক সুধিছিলোঁ ফোন মাৰি, পূৰ্বৰ ছেক্ৰেটাৰীজনক, আমাক জনাইছে দাদা যে হয় আপোনালোকৰ পঞ্চায়তৰ এটা ডেস্কটপ আছে, এইটো মই ৰিচিভ কৰি আনিছোঁ, মোৰ হাতত আছে, মই যিহেতু আহি পালোঁ, মোক ট্ৰেন্সফাৰ কৰিছে, মই নগাঁও আহিলোঁ, এতিয়া মই বস্তুখিনিক বিডিঅ' বা ছেক্ৰেটাৰীজনক আমি সমজাই দিম, কিন্তু মোৰ হাতত যে আনি ৰাখিছোঁ সেইটো কাৰণে পঞ্চায়তখনৰ কোনো বাউণ্ডাৰী ৱাল নাছিলে, পঞ্চায়তখন এখন দৰ্জা ঠিক নহয়, পঞ্চায়তত কাৰেণ্টৰ সুবিধা নাই, পঞ্চায়তত চকীৰ সুবিধা নাই, এখন টয়লেটৰ সুবিধা নাই, পানীৰ সুবিধা নাই, বিভিন্ন সমস্যাৰে জৰ্জৰিত হ'ল এখনেই পঞ্চায়ত হ'ল চাৰিংগাঁও পঞ্চায়ত। আপোনালোকে জানে বিনাকান্দিৰ ভিতৰত যদি 25টাৰ ভিতৰত যদি এটাই পঞ্চায়ত আছে জৰাজীৰ্ণ, একমাত্ৰ চাৰিংগাঁও পঞ্চায়ত। 24খনত গৈ আপোনালোকে গৈ চাব, এনেকুৱা পঞ্চায়ত নাই। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কপাবাৰী মৌজাৰ অন্তৰ্গত পুৰণি যদি এখন পঞ্চায়ত হয়, এখন হ'ল চাৰিংগাঁও পঞ্চায়ত। এই আগত পঞ্চায়ত ৰাজ চলাৰ সময়তে এইখন পঞ্চায়তৰ পৰা বাকী পঞ্চায়তখিনি চলি গৈছিলে, পিছত ইয়াৰ পৰা এটা পঞ্চায়ত হৈ আঁতৰি গৈছে, কিন্তু এখন পূৰ্বৰ এখন পুৰণা পঞ্চায়ত, কিন্তু আজিলৈকে ঠিক হোৱা নাই, কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। আপোনালোকক মই এই বিষয়টো ক'লো, আপোনালোকে গম পাইছে, কোনো ধৰণৰ হৰলকি হোৱা নাই। প্ৰিণ্টাৰ, লেপটপ, ডেস্কটপ, যদিও ডেস্কটপ গভৰ্ণমেণ্টে দিছে, এইটো ডিপাৰ্টমেণ্টৰ এজন সচিবে সি নিজে আনিছে, আৰু হাতত আছে, আমাক দিয়া নাই, আমাৰ বডিয়ে পোৱা নাই এতিয়ালৈকে, আৰু প্ৰিণ্টাৰ লেপটপো পোৱা নাই। ফিন ফাইনেন্সৰ কণ্টিনজেঞ্চিৰ পইচা যোনটো 24-25ৰ পইচা, তাৰে পইচা ৰাহি হৈ আছিলে, সেই পইচাৰ পৰা দৰকাৰ পৰিছিলে কিনিছিলে। এনেকুৱা দৰকাৰ পৰিলে কিনিব পাৰে, এইটো কোনো ধৰণৰ ৰুল ভায়লেট হোৱা নাই। এতিয়া কথা হ'ল আৰু এটা বস্তু আপোনালোকক জনাব বিচাৰিছোঁ, সভানেত্ৰীজনীয়ে ছেক্ৰেটাৰীক এখন লেটাৰো দিছিলে, লেটাৰখন আপোনালোকক দেখাইছোঁ যে কিহৰ কাৰণে সভানেত্ৰীয়ে নিজৰ আয়ত্তত ৰাখিছে যে চুৰ হৈ যাব বা ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক নহয়, সেইকাৰণে আপোনালোকে লেটাৰখন দেখিছে, ছেক্ৰেটাৰী তাতে লেটাৰখন আছে অলৰেডি। তাৰপিছত আহিলে আপোনাৰ PWSS, তাৰমানে জেমৰ হেৰিৰ কথা, যে জেমৰ পইচা হৰলকি হৈছে, সেই বিষয়ে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ। জেজেমৰ আপোনালোকে চাব, এই যে 4টা ইউনিট আছে, এই 4টা ইউনিটৰ ওপৰত সিহঁতে কেছ কৰিছে। এই 4টা ইউনিটত
এষ্টিমেট বনাইছে JEA PHC ডিপাৰ্টমেণ্টৰ বিল বনাইছে এখেতে আৰু এখেতে আপোনাৰ হেৰি দিছে GPS ফটো সহ আমাক বিলখিনি সমজাই দিছে হেৰিক পঞ্চায়তৰ বডিক এই আপোনালোকে দেখিব পাৰে GPSৰ ফটো আছে এইবিলাক GPS ফটো সব ডিপাৰ্টমেণ্টে হেৰি কৰিছে কিন্তু ইয়াতে এটা কথা ইহঁতে অভিযোগ আনিছে যে ডবকাত পৰা গৈ ফটো মাৰি তাৰ পৰা বিল হেৰি কৰি দিছে কিন্তু একচুয়ালি পঞ্চায়তৰ কাম পঞ্চায়ততে হেৰি হৈছে এই আপোনাৰ কাম হৈছে যেতিয়া GPC আমাৰ পঞ্চায়তৰ জুন হয় এখেতে বিল মাৰিবলৈ হলে তাত ডবকাত এটা ৰিসেন্ট এটা ফটো মাৰিব লাগে এটা GPS ফটো এখেতে মাৰিছে বিলটো দংগল এও মানে হেৰি কৰিছে পেমেন্টটো মাৰিছে GPC জনে গতিকে এই ভুলটো যদি কৰিছে GPC কৰিছে তো আমাৰ বডিৰ কোনো ভুল নহয় আৰু এটা ক'ব বিচাৰিছো হিহঁতে অভিযোগ আনিছে যে ইয়াতে ল্যাপটপ ডেস্কটপ আৰু কিবা প্ৰিন্টাৰ বুলি লেখা আছে 71000 ত কিন্তু হেইটো আপোনাৰ GPC জনে লিখোতে প্ৰিন্ট আপোনাৰ DTP কৰিতে ভুল কৰিছে একচুয়ালি কিনা হৈছে দুটা বস্তু আৰু লিখিতে এটা বস্তু লিখিছে কিন্তু আমি কিনা নাই ডেস্কটপ আমাৰ বডিয়ে কিনা নাই ডেস্কটপ এতিয়ালৈকে ডেস্কটপ আমি পোৱাও নাই এতিয়ালৈকে ডেস্কটপ আমি চকুৰে দেখাই নাই পঞ্চায়তত গতিকে এইখিনি আপোনালোকক জনালো যদি আপোনালোকৰ তথ্য লাগে গোটেইখিনি তথ্য আমাৰ ইয়াতে আছে গোটেইখিনি আমি ৰাখিছো আৰু এটা কথা হল গৈ বাউণ্ডাৰী ৱালৰ কথাটো লৈ অলপ প্ৰশ্নবোধক আহিছে ৰাইজ আছে সবলোকে সবৰ পৰা আপোনালোকে ষ্টেটমেন্ট ল'ব আমাৰ ভাইস প্ৰেসিডেন্ট মেম্বাৰ সকলো আছে আপোনালোকে দেখিছে এই বাউণ্ডাৰী ৱালখন পুৰণি বডিৰ প্ৰেসিডেন্টে বনাইছে কৰ পৰা ষ্টাৰ্ট হৈছে কিমান লৈকে ৰাখিছে আপোনালোকে দেখিলে গম পাব হিহঁতে চাবি এৰিছে তাৰ পৰাহে কামখিনি ষ্টাৰ্ট হৈছে এই কামখিনিত কোনো অভিযোগ নাই পূৰ্বৰ কামত কোনো অভিযোগ নাই এই যোনজন মেম্বাৰ পূৰ্বৰ আছিল নাছিৰ উদ্দিন এইজনে তেতিয়া নিমাত হৈ আছিল এতিয়া ইমান জ্বলন লাগিছে এখেতৰ কিবা এটা সৰু কামত আহি মাথা মাৰি দিয়ে ভাল কাম এটাত আহি মানে বাধা দিয়ে প্ৰায় 7টা গোচৰ দিছে এই বডিৰ ওপৰত আমাৰ ওপৰত মিছা মিছি আজিলৈকে কোনো প্ৰমাণ কৰিব পৰা নাই গোচৰ বিলাকত কেইদিনমান আগতে হুজাই জিলা পৰিষদৰ সভানেত্ৰী আৰু বিনাকান্তি ইউনিয়ন খণ্ডৰ খণ্ড বিষয়া আহি ইয়াত সৰজমিন তদন্ত কৰিছে এই বাউণ্ডাৰী ৱাল বিতৰ্ক কেন্দ্ৰ কৰি ইয়াত আহি তেখেতে মন্তব্য দি কৈছে যে ইয়াত কোনো একো দুৰ্নীতি পোৱা নাই বুলি আমাৰ হাতত বৰ্তমানলৈকে এই মন্তব্যটো আছেই তাৰ পাছতো আকৌ অভিযোগ উঠিছে কিহৰ কাৰণে এনেধৰণৰ অভিযোগ উত্থাপন নিশ্চয় নিজেই জানে আপোনালোকে নিশ্চয় জানে এই মানুহখিনি 2-3 জন বেছিও নহয় এই আমাৰ বিনাকান্দি উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া তথা আমাৰ চেয়াৰপাৰ্সন বাইদেউ আহিছিল আপোনালোকে নিজে জানে দেখিছেও সেইসকলে আহি সব পৰীক্ষা কৰি চাইছে কামখিনি ভাল হৈছে নে বেয়া হৈছে ৰাস্তাৰ কাষত কৰিছে নে দূৰত কৰিছে এইখিনি চাই পেলাই আপোনালোকক ষ্টেটমেন্ট দি গৈছে কিন্তু এই যে 2-3 জন ব্যক্তি ইহঁতৰ কন্টিনিউয়াসলি এটা অভ্যাস হৈ গ'ল কেনেকুৱা মানে আমি হেও মানে প্ৰতিবন্ধ কৰিব পাৰো এই বডিখনৰ সভানেত্ৰী আৰু মেম্বাৰ সকলক আৰু লগতে মোকে জগৰীয়া কৰে মই একচুয়ালি কোনো প্যাৰাই নহয় মই স্পেচিয়েলি বাৰে বাৰে দিছো মোক সিহঁতে প্ৰত্যেকটো কেছত মোক সোমাই দিয়ে প্ৰত্যেকটো কমপ্লেইনত মোৰ নামটো সোমাই দিয়ে গতিকে এইখিনি আমাৰ পঞ্চায়তৰ ৰাইজৰ ওচৰত বিচাৰো দিছো বিনাকান্দি সমষ্টিৰ গোটেই ৰাইজক আমি এইখিনি আপোনালোকক জনাই দিছো যে আপোনালোকে অকমান যদি আহি আমাৰ পঞ্চায়তখনৰ এইখিনি যিখিনি আপোনালোকে কমপ্লেইন পাইছে আপোনালোকে এবাৰ আহি চাব পাৰে আমাৰ পঞ্চায়তৰ ৰাইজেও আহি চাব পাৰে তেওঁলোকে বিতৰ্কৰ কাৰণটো হ'ল গৈ যে পঞ্চায়ত ইলেকশ্যনত সিহঁত জিকিব পৰা নাই বা এতিয়া যিখিনি অভিযোগ আমাৰ ওপৰত দিয়া আছে এই অভিযোগখিনি পঞ্চায়তৰ মানুহে প্ৰত্যাখ্যান কৰি আছে পঞ্চায়তৰ ৰাইজে জানি আছে যে মিছা অভিযোগ এটা কেনেবাকে কৰি যদি এই বডিখনক যদি আমি খলটেকত পেলাব পাৰো এইটোৱে সিহঁতৰ মানে চেষ্টা বেলেগ একো নাই সিহঁতৰ